বাকী আধাটো মানুহ সৰফালটো মানুহ নিদিলে যেহেতু আমি সেইফালে হৈছে একদম পইচা পাতি দি দিছোঁ নহয় ইয়াৰ কথাটো হ'ল কি চাৰ্কুলে যেতিয়া যিমান সোনকালে দিব ডিচি তালৈ যাব তাৰপৰা যিটো আহিব আমাৰ তালৈ গ'লে আমি দি দিম সেইটোত অসুবিধা নাই গতিকে ইয়াৰ পৰা প্ৰপাৰলি বস্তুটো বাইদেউ আছে গাঁওবুঢ়া আছে চেয়াৰমেন আছে পঞ্চায়ত প্ৰেচিডেণ্ট আছে গতিকে আমি অনুৰোধ জনাইছোঁ আমি লাগি আছোঁ এইদিনটো তোমালোকে এইটোতে লাগিবাই লগত বেলেগে কৰিবলৈ এতিয়া এতিয়াই চাৰ্ভেটো কৰিম চাৰ্ভেটো কৰি দিয়ে পটাপট ছাৰ মই এটা কথা সুধিব আমাৰ মানে পশু বিভাগৰ গৰুৰ কাৰণে একো এটা সাহায্য হোৱা নাই ছাৰ ছাৰ এক মিনিট ছাৰ আমাৰ পশুৰ কাৰণে গৰুৰ সাহায্য একো এটা হোৱা নাইকিয়া কি কাৰণে হোৱা নাইকিয়া একো এটা ঘৰতে গৰু 15-20 দিন 15-20 দিন আমাৰ ঘৰত বান্ধি থৈছোঁ চাপৰ দিয়া নাইকিয়া খেতি বাতি নষ্ট হৈছে গৰু গোহালিত বান্ধি থৈছোঁ কিবা এটা দিব লাগিছিলে আপোনালোকে আমাৰ ইয়াত নাই পোৱা হ'লে আমি কোন মই পোৱা নাইকিয়া মোৰে গৰু 10-12টা আছে মই পোৱা নাইকিয়া পোৱা দানাও নিদিয়ে নাই যোৱাকালি পুৱতি নিশা তাৰমানে আজি পুৱতি নিশা ইয়াত ৰঙাগড়া অঞ্চলৰ কেইবাখনি গাঁৱত ধুমুহাই যথেষ্ট ক্ষতি কৰিলে লগে লগে আমাৰ যিসকল বিষয়া সকলো আহি ইয়াত চোৱা চিতাটো কৰিছেই তাৰ বাদে মই জিলা আয়ুক্তৰ তৰফৰ পৰা CDCৰ তৰফৰ পৰা চাৰ্কল অফিচৰ তৰফৰ পৰা আৰু ইয়াৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ পৰা মই সকলোখিনি কথা গম পাইছোঁ আৰু গম পাই সেইকাৰণে লগে লগে এই অঞ্চললৈ আহিলোঁ আহি আমি যিখিনি কথা এতিয়া দেখিছোঁ শুনিছোঁ ৰাইজৰ যথেষ্ট ক্ষতি হৈছে ৰাতিপুৱাটো ইয়াৰ গাঁৱলৈ অহা ৰাস্তা সকলো গছ গছনি পৰি বন্ধ হৈ আছিল ইয়াত এতিয়া ইলেক্ট্ৰিচিটি নাইকিয়া হ'ল তাৰমানে আমাৰ বহুত খুঁটা তাঁৰ ভাগি গ'ল গতিকে আমি জিলা আয়ুক্তক আমি কৈছোঁ যে তেখেতে APDCLৰ দ্বাৰা অহা কালিৰ পৰাই যিমান মানে সোনকালে পাৰে ইলেক্ট্ৰিচিটিৰ যিখিনি মেৰামতি কৰিব লাগে সকলো মেৰামতি কৰিব আৰু মেৰামতি কৰাৰ যিটো বাজেট হয় সেইটো আমাক দিব আমি ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা তেওঁলোকক এইখিনি টকা দি দিম এতিয়া টাৰ্পলিন দিছে ইয়াৰ উপৰিও ৰাইজে বানপানীৰো আছে ৰাইজৰ ঘৰত উঠা নাই বৰ বেছি কিন্তু তেখেতসকলে গৰুৰ পশু খাদ্যটো তেওঁলোকে বিচাৰিছে দুবাৰ দিছে আৰু এবাৰ পশু খাদ্যও তেওঁলোকক দি দিব কোনো অসুবিধা নাই আৰু আমি অহা কালি ৰাতিপুৱাৰ পৰাই ইয়াত ক্ষয় ক্ষতিৰ যিটো ছাৰ্ভে কৰিব লাগে কৰিব ছাৰ্ভে কৰি আমাক তথ্যখিনি দিলে মই বহুত সোনকালে বুলি নকওঁ এমাহৰ ভিতৰত আমি ইয়াৰ ক্ষতিপূৰণ দিম 4টা পৰিয়ালৰ কথা গম পালোঁ তেখেত এজন যোৰহাট মেডিকেল কলেজত আছে সেইখিনি গোটেইখিনি খা খবৰ পাইছোঁ আমাৰ বিধায়ক অতুল বৰা ডাঙৰীয়া তেখেতেও যোগাযোগ ৰাখিছে জিলা প্ৰশাসনেও ৰাখিছে চিকিৎসা বা অন্যান্য কথাত চিন্তা কৰিব নালাগে আমি সকলোখিনি ব্যৱস্থা কৰিম